বলে কিমান বনা রাখিস কিমান হব দে আর বন্ধ কর Hi guys, good morning. Welcome to a new vlog. To guys, today my apnak jaisu hot pranam jaisu guys hot pranam. Hey guys, ratipuai po uthikina ailu baki jogali tu jusute suligita gota khurei dilo guys. Ita poston lagse godai. Kena lagse kena ta last daga detse na. Kena last daga gela bolba. To baki ji নহক আজি ফাইনালি এই যে স্কুটি খান কিনিম কে ভাবি আসলো বাইদৰ তো আজি ফাইনাল করবে যাইছো ডেট বার গুতে ফাইনাল হবো কোনখান গাড়ি লম হিগলা গুতে ফাইনাল হবো মানে গাইস বিশ্বাস করো মই মানে মানটো কনফিউজ হৈ আছো কোনখান লম হেতুই ডিসিশন লবা পার নাই হেতু লবা পারলে কিনি দিবা গাইস কালি ল দিবা বার ডেলিভারি হিগলা আকো হেরি না প্রবলেম নাই টকাৰ কিবা অভাৱ আছে নেকি জুসুতে খাওতে গাইস হলে রাতিপুৱা চাই গেল আর বস্তু ইয়ে বল লাগো খাওতে বাকি মারা স্কুটি খান কিনবে লাগছিল দিনটো কি হবো দিনটা চাওয়া গেছিল রা 22-23 তারিখ এই মাহৰ জুলাইৰ 22 তোর সোমবার মঙ্গলবার পড়বো নাকি সোমবার মঙ্গলবার পড়বো তো এই সোমবার মঙ্গলবারে উঠে দিবা পারো কোনবা এটা দিনত বারো তো হবো আর নাকি হ্যাঁ ঠিক বা হবো আগে চাইলো গাড়িটো কেনা প্রজ্ঞান ভাই কেনাই মানে বাদ দি র কি সিল কাট দিছে আচ্ছা সিল কাট দিছে মানে বুড়িয়া লাগা আছে একদম তাউলে তবলা বাজবা বারাইছি টাক দিম দিম থাথা করছে বাকি গাইছে ফলে বাইকখান উলাই দিলো সার্ভিসিং করা মানে টাইম ওভার হয়ে গেছি কিন্তু টাইমর অভাব মোর বিশ্বাস করবি না মানে ফালতু করে না আসালকে কিবা মিলিয়া নাই তো এতিয়া যাও অলপমান কাম আছে সৰু সৰু সেইখিনি করলে আহো যদি টাইম পাও গুৱাহাটী যাব লাগব গাইছ মানে 700 কিলোমিটার হলাই 500তে মাছিল সেফালে আহি পাই গেল আমার লোকেল নলবাৰী মেডিকেল কলেজৰ কাষ মানে এই যিটো চক আছে এই চকটো আছে কুন্দৰগা বুলি কয় তো এতে আমাৰ ভাই এটাই মানে নতুনকে কাৰ ওয়াশিং সেন্টার এটা খুলছি তো মোক মাতি আছিল তো আজি ওপেনিং হৈছে বঢ়িয়াকে কি এখানে এতিয়া আমাৰ নলবাৰী মেডিকেল কলেজ তাৰ পৰা কবা 200 মিটাৰ মান আহিলি পাই যাব তো এখন বিকে কাৰ ওয়াশিং সেন্টার এই সেন্টারটো হৈছে আমাৰ ভাইৰে বাকি এতে কি কৰা হ'ব কৈ দেচোন হাইড্ৰলিক মানে গোটেইখিনি সুবিধা আছে হাইড্ৰলিকত মানে কাৰটো উঠি যাব তাৰপিছত ফেসিস পেইন্ট হ'ব ফোম ওয়াশিং তাৰপিছত ডেন্টিং পেইন্টিং টেপলন গোটেইখিনি সুবিধা আমি ৰাখিছো মুঠিৰ পৰা বাইক হক কাৰ হক যিমান গাড়ী আছে সব মুঠিৰ পৰা ধোৱা হব প্ৰাইস গিলা কৈ দেচোন কাৰত কিমান লাগে কাৰত মানে নরমাল একদম নরমাল অকল বডি ওয়াশিং তো 200 টাকা তাৰপিছত ফোম মানে গোটেইখিনি আপোনাৰ ভিতৰ ভেকুয়াম কৰি হেতু 300 পৰা 400 টাকাৰ ভিতৰত কি মানে আৰু বাইক কিমান লাগব যদি এখন বাইক থলো যদি এখন বাইক আমি নরমাল ওয়াশিং 50 টাকা মাত্ৰ 50 টাকা আৰু যদি ইয়াতে মানে পলিশ কৰা যায় তেতিয়া মাত্ৰ 70 টাকা তো বঢ়িয়া মানে কি হৈছে আজিকালি কম্পিটিশনো বহুত হৈছে চাৰিওফালে কাৰো আছে সেইকাৰণে দামটো কমাই দিছি আপোনালোকে গাড়ী ঢুক মাত্ৰ 50 টাকাত হা এত আৰু কত কম যাব বঢ়িয়া তো আপোনালোকে আহক আমাৰ ঘৰৰ কাষতে বঢ়িয়াকে মোৰ বাইকখন ধুই দিলো আৰু এখন গামছা দিছিল গাড়ীতে গাঠি দিলো নাকি নতুন গাড়ী বাকীটো যাই থাকো ঠিক আছে বাৰু চল্লি হলা ৰে তো চল্লি ভাল লাগবো মই যাই থাকো লগ পাম কে নাই আই লগ পাই গেল আমার পাপু ভাই কেন yes আৰু এই চশমাকা জানা না ৰাকেশ ওৰা সবে কৈছে তাকে ৰাকেশ চশমা পিন্ধি আছে তই ভিডিও দেখা পাইছি না তো বৰ্তমান যাবাছো নলবাৰী পাপু ভাই মানে গাইস কাম এটা আছে কেনকে ঘুৰিছে দিম মেলা না 360 আরে বাহ এ জো মানে ভিডিও চানা চানা পুরো ওলাই আছে কিন্তু চলি গিলা চাই না বেলে কিন্তু এখিনি চাই না পুরা দে কি পঢ়ি আছ ক্লাস 5 ইমান হৰুতে তো ফলা আহি গেল বহুত দিনৰ মূৰত পৰঠা পাপু ভাই yes very দেও গেস্টিং দেখা মরে নাই পেট বই আছে তাদের পরঠা উঠেছো তেল লাগিলে গোটাই তেল ফলা আহি ভোপাল লাগ পাই গেল ভাল বাইরের কাৰণে স্কুটি বুক কৰিব লাগে কি ললি ভাল হ'ব স্কুটি লতকে বাইকে লৈ যা নেকি লবি রে বাইক এতিয়াও চাবা অলরেডি চালা হোন্ডা চালা টিভিএস চালা সুজুকি চালা গতিকে এবাৰ আমাৰ বাজাজৰ বাইক চালা এলা ভাল তুমি কৰা টাইম নাই মানে গাইছ চা তাড়াতাড়ি বুক কৰিব লাগে আৰু লবা লাগে বাকি জুনিয়ৰ দেখিলা বাদ দা এটা লাষ্ট অপশন ইয়ামাহা yes বেছবা এলু ইয়ামাহা তো এখন হসি ইয়ামাহা জেডার 125 তো লুকটো কিন্তু বেয়া লাগা নাই হ্যাঁ ভাল
পাৱাৰফুল হ'ব লাগে গাড়ীখন বাকী তাতে এখন মাইলেজ কিমান হ'ব লাগে মাইলেজ আৰামতে 50 আৰামত পাব ষ্টাৰ্টিঙতে পাব এখন আৰু প্ৰাইচটো কিমান হ'ব প্ৰাইচটো এনে 1,24,000 চলি আছে বৰ্তমান অফাৰত তোমাৰ 7,000 ডিছকাউণ্ট পাই যাবা প্লাছ 10 ইয়াৰ্ছ ৱাৰেণ্টি পাই যাবা আৰু ডিছকাউণ্ট পোৱা যাব আৰু পাই যাবা তো ডিছকাউণ্ট কিন্তু ভাল ডিছকাউণ্টে দি আছে গাড়ীখন তো এতিয়া অলপমান টেষ্ট ড্ৰাইভ এটা লৈ চাওঁ আৰু আগৰ এইখিনিও ভাল লাগছি ন কিবা এটা ইউনিক আছে কিবা এটা ইউনিক বাকী এটা ধৰক এনেকুৱা এইখিনি বৰ্তমান ওলাই লৈ আহিলোঁ তো চলাইতো ভালে লাগছি বাৰু গাড়ীটো পাৱাৰফুল আছে বাকী দাদা কিবা প্ৰব্লেম হ'ব নেকি গাড়ীখনৰ একো প্ৰব্লেম নাই যিমানখিনি মেইনটেনেঞ্চ কৰা ইমানখিনি ভালে থাকে সেইটো আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব এনে কিবা পিছত চাউন ওলাই যাব নেকি 1 বছৰমান ধৰক চলাক কিবা কিবি চাউন প্ৰব্লেম এনেকুৱা নাই এইটো আমাৰ কোম্পানীৰ পৰা যিখিনি ইঞ্জিন কোৱালিটি আছে সেইটো ভালে আহে তো এনে ভাল বুলি বহুতে কৈ আছে এখন কিন্তু হেৰি মানে যাব পৰা যাব আৰু মানে আগটো বিৰতে ভাল লাগছে সেইখিনি কথাখিনি এলাগে নাই চলে মানে চাউণ্ডটো একেবাৰে কম আৰু স্মুথ বহুত স্মুথ গাড়ীখন ভাল লাগছে কিবা এটা আৰু বাইদেউ যিহেতু ডেইলি ক'ৰবাত 35-70 কিলোমিটাৰ জাৰ্ণি অহা যোৱা স্কুলৰ পৰাই তো অলপ গাড়ীখনো হেভি লাগে তোৰ মতে কেনে হ'ব এখন একদম ধুনীয়া চালিয়া মোক চাইছি না সঁচাই তোমাকো চাইছে কি আৰু ঠিক আছে তো এখানে ফাইনেল কৰি দিওঁ এখানে বদ্দা ভাল লাগছি দেই গাড়ীখন এইগিলা খুলি ল'ব লাগছে এইগিলা খুলি ল'লি হ'ল বাকী গাড়ীখন চলাইতো ভালে লাগিল আৰু লাইটটো এটা দুটা পাপ 3টামান লাইট আছে নাই সেইটো প্ৰজেক্টৰ এইটো এইগিলা চেফটিৰ কাৰণে আছে কিন্তু এইগিলা নহ'লে মই বেছি ভাল পাওঁ মানে কি হয় এইগিলা অলপ মানে চাপৰি লাগে নেকি হা এইগিলা অভাৰ হৈ আছে অলপ চেফটিৰ কাৰণে দিয়ক কিন্তু এইগিলা বাৰু খুলিলেও যাব তো বেয়া লগা নাই বাৰু এখন গাড়ীও চলে তো এইবাৰ ভোপালে অলপমান চলাব হা আপোনালোকে গাড়ীখনৰ লুকটো চাই পেলাই ভাবিব পাৰে বহুত ওজন নেকি হেণ্ডেল কৰিব নোৱাৰিব নেকি ছোৱালী এটাই গাড়ীখনত ইমানো ওজন নাই 99 কেজি আছে বোলে তো নৰ্মেল আৰু স্কুটি এখন নৰ্মেল মানে লাইট ৱেট লাইট আৰু গাইজ ঘূৰি ঘূৰি আহি পালোঁ ঘৰ এই মানে পাৰাকেইটা কেনেধৰণে নাহাল কেনে কৰে আৰু বাকী ভাত খালি নেকি মোৰ মানে ইচ্ছা নাই মোৰ কিবা হৈছে গাইজ পেটটোত কিবা হৈছে ভোক আকৌ খাবা ইচ্ছা যোৱা নাই আৰু চকু গোটা টানি আছে কিয় নাই টোপনি চুপনি লাগি আছে কিয় নাই আছে খাব লাগে আৰু জিৰাব লাগে তোৰ খাওঁ আৰু ঠিক নাই জিৰাও নিজিৰাও সেইকাৰণে নাহিছে এতিয়া অলপ ভাত খাই পেলাই জিৰাও আৰু ইচ্ছা নোহোৱা গৈছে কিবা ৰ'দত ঘূৰি মাৰা হে গাইছ মই এটা আমে কাটি দিলোঁ দে আমটোৱে মাৰি দিওঁ ফল খোৱাই ভাল দে ভাত খোৱাত চাগি কিফালে আছে আমাৰ বাইদেউ বাকী গাড়ী কেনে লাগিল চাৰ্ভিচ মানে নাজানো এইটো আৰু তো মই চলাই চালোঁ ভালে পালোঁ এইটো ফটোত কেনে লাগছে না চাই ভাল লাগছে ন তো এখানে আপোনালোকে ধৰক ফাইনেল বুলি ধৰিব পাৰে আৰু সদায় সদায় নহয় কিমান চাবা যাবি হা গাইছ তো এই মঙলবাৰ মানে বঢ়িয়াকৈ আমি ডেলিভাৰী ল'ম দেই আৰু ৱেইট কৰি থাক সেইটো ভ্লগৰ কাৰণে না কি তো যাবি না ডেলিভাৰীত যাব লাগিব এইফালে চাব পাৰে আমাৰ মা কক কচি মুৰ্গী আৰু কি থকা দেখা আছে চলাটোৰ লগত মাই গড বিৰাট ভাল দেখা আছে মা মামুৱে তো গাড়ী ফাইনেল মোটামুটি ফাইনেল আৰু চাপিও আছে আৰু আপোনালোকেও মানে বৰিং হৈ গৈছে বোলে কিমান বনা ৰাখিছ কিমান হ'ব দেই আৰু বন্ধু ঘৰ সেনে হেনটাই হৈ গৈছে একো নাই বাৰু ফাইনেল ঘোষণা দি দিলোঁ বুক হৈ গ'ল গাড়ী এখানে ল'ম কেৱল মঙলবাৰে ৱেইট কৰ ফালে ডাইৰেক্ট আহি গ'লো একবাৰ পথাৰত দেখি আৰু পথাৰত আপোনালোকে মাটি চাব পাৰে মানে ফাট মেলি গৈছি খেতিৰ সময় যাবাৰে হ'ব আৰু এতিয়া এতিয়া বৰষুণ সদায় নাই দে আগদিনো বৰষুণ দি নাই চেক গ'লে এই ধৰ কমচে কম 2 মাহ বৰষুণ দিলি হ'ব এবাৰ খেতি কি হ'ব ক'লেছে বেয়া কি জানা নাই বা নতুন নতুন খেতিয়ক মহান আমছি সেইকাৰণে বৈ আনছে আৰু নাই জানা আমাৰ হিৰকাতে খেতি বৈ বেয়া ইগলা নুমি ফেলে নানা হেৰি কৰি ফেলছি চুৱা কৰছি খেতি তামচা কৰছো বাৰু কিন্তু বৰষুণটো বহুত প্ৰয়োজন হৈছে হয়না কচোন কিবা কৰে দেনে বানে দেই চাচোন কিবা কাৰণত এবাৰ বৰষুণ নাম দিব লাগে কি হ'ব এতিয়া মাটি গিলা এতিয়া কি হ'ব মানুহ এবাৰ অলপমান টান হ'ব এতিয়া আৰু চাউলৰ দাম বাঢ়ি যাব আপোনালোকে মাটি চাকচোন দেখছি এই যে হাল বৈ ভাল থৈ দিছি ফাট মেলছি কিছুমান জেগাত কি হ'ব ইয়াৰ আৰু ড্ৰাইভাৰ মানে নতুনকৈ ধান ৰুম বুলি কৈছিল মানে সেই পইচা গিলা নাই গেলা কি নকৰা পইচা জানতে পাইছিলি হিৰক দা নতুন খেতিয়ক এনে গৰুৰ লগত এনে ব্যস্ত হৈ থাকে কিন্তু ঘৰত খেতি নকৰে এইবাৰ বোলে তাৰমানে কৰাৰ প্লেন আছিল কিন্তু চাচোন কেনে বাপ হৈছে মানে মোৰ আকলা নহয় নে সেইটো এটা কথা নাই বাৰু আকলা মই খাই বহুত দুখ লগা পৰিৱেশ দুখ লগা মানে নাভাবা এই যেতিয়া দুৰ্ভিক্ষই দেখা দিব এইগিলা নহ'লে খেতি এইবাৰ খেতি নহ'লে দুৰ্ভিক্ষ দেখা দিব নাচাগে গাইছ
অনবাৰ এইখিনি সময়ত খেতি হয় ন কৈলাশ ৰোৱা বেগ হৈ গৈছিল ৰোৱা আধা আধি হৈ গৈছিল যাৰ যাৰ কম মাটি আছিল তাৰ ৰোৱা হৈ গৈছিল তেতিয়াহ'লে কিন্তু হাঁচ পালে গৰু ঘাঁহ কাটি দিছোঁ এইবাৰ মানে আৰম্ভই কৰিব পৰা নাই সেইকাৰণে মই আপোনালোকক দেখুৱাব আহিলোঁ মানে এইটো এটা বৰ কি ক'ম আৰু এইটো আৰু আমি নিজে কৰিবও নোৱাৰোঁ ওপৰৱালাৰ খেল বা চৰকাৰেও কিবা এটা ল'ব পাৰে কিন্তু হয় না বা চেলো তেলো টাইপ এনেকুৱা টাইপৰ কৰিব লাগিব মানে গোটেই অল অভাৰ অসমত বৰ্তমান এটা ভয়ংকৰ পৰিস্থিতিৰ মানে চামনা মানে ফেচ কৰি আছে বিশেষকৈ খেতিয়কখিনি মানে গাইজ চবে হাল মাৰি থৈ দিছে খেতি কৰিব পৰা নাই পানী নাই বৰষুণ দিয়া নাই কেনেকৈনো কৰিব তো পাৰে যদি অলপমান চৰকাৰে জলসিঞ্চনৰ ব্যৱস্থা অলপমান চকু দিব লগা হৈছে নহ'লে আৰু এইবাৰ গাইজ সুখে মৰিব লাগিব পকা চপৰা খাব লাগিব এই ডাঙৰ ডাঙৰ পকা চপৰা হৈছে ইয়াতে এই চপৰা খাব লাগিব এইবাৰ চাউলৰ জেগাত এই দুখ লগা পৰিস্থিতি হৈছে গাইজ কিনো কম তো বৰষুণ নিদিলে এইবাৰ বেয়া আছে দেই গাইজ কিন্তু বুজি পাইছা না নাই শব্দ নাই মোৰ তাতে আৰু ক'ব লগা ভাত খালি খালতেতো নাখায় দিনটো খানা খোৱা নাই তাকেতো মই দিনতো ভাত খোৱা নাই তো বৰ্তমান চাওঁ ভাতৰ সাজত কি আছে এইগিলা কি মাল আছে এইগিলা চব্জি নেকি এখন কচুৰ কি এফালে আছে তো এখন ঘুগনীয়া হ'ল তো খাই দিওঁ দেই আজি আছে আজি নে খাওঁতে গাইছ গাইছ এফালে ভাতকেইটা জাষ্ট লালু আৰু এল্লু মানে গাইছ কিবা অৱশ্যে ভাত চাত নাযোৱা হৈছে ক'বাই নোৱাৰোঁ কিবা হৈছে ভোকে নালগা আহি গৈছে তো বাকী যি নহওক অতি সোনকালে আহি আছে ৰাইড মানে বিশাল ৰাইড গাইছ বুজি পাইছা না নকওঁ এতিয়া যে এদিন আকে দিনে গোটেই ব্লাষ্ট টাইপ এদিন তো দিনটো আপোনালোকে ভিজা কেনেকুৱা পালে কমেণ্ট কৰি জনাব বহুত বহুত ধন্যবাদ শুভৰাত্ৰি বাই 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 বাই